হয় আজি 21 জুন আৰু সমগ্ৰ বিশ্বতে আজি যুৱ দিৱস পালন কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। শাৰীৰিক মানসিক আধ্যাত্মিক সকলো দিশতেই সুস্থ হৈ থাকিবৰ কাৰণে আজি এই ধৰণে যুৱ দিৱস পালন কৰিছে, সমগ্ৰ বিশ্বতে পালন কৰিছে। দৰং জিলা প্ৰশাসনৰ জৰিয়তে এই ধৰণে আজি যুৱ দিৱস পালন কৰা হৈছে আৰু কেমেৰাত নিকুঞ্জ আছে দেখাব। এই ধৰণে অসম চৰকাৰৰ মন্ত্ৰীৰ লগতে দৰং জিলা প্ৰশাসনৰ লগতে স্থানীয় ৰাইজসকলে অংশগ্ৰহণ কৰিছে। এই ধৰণে সকলোৱে যোগাসনত ভৰ্তি হৈছে আৰু সকলোৱে যোগাসন কৰি এই ধৰণে নিজৰ স্বাস্থ্য বা শাৰীৰিক মানসিক আধ্যাত্মিক সকলো দিশ সুন্দৰভাৱে ৰাখিবৰ কাৰণে এই ধৰণে যোগাসনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মন্ত্ৰীগৰাকীৰ লগতে দৰং জিলা প্ৰশাসনৰ সকলো ব্যক্তি স্থানীয় ৰাইজসকলে আহিছে, সকলোৱে এই ধৰণে যোগাসনত ভৰ্তি হোৱা দেখা গৈছে আৰু ৰাতিপুৱাৰ পৰা এই ধৰণে যোগাসন আৰম্ভ কৰিছে এই ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ সৌজন্যত আৰু দৰং জিলা প্ৰশাসনৰ তত্ত্বাৱধানত এই ধৰণে যোগাসন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মন্ত্ৰীগৰাকী আছে, মই মন্ত্ৰীগৰাকীৰ ওচৰলৈ আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি 21 জুন মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অশেষ প্ৰচেষ্টাত আচলতে এই 12 নম্বৰ এইটো সংখ্যা তেওঁ যেনেধৰণে আগুৱাই লৈছে বিশ্বক একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁ যি অৰিহণা কাৰ্যসূচীটোৰ জৰিয়তে, গতিকে আমি এদিনৰ কাৰণে যোগা কৰিলেই নহ'ব, আমি কণ্টিনিউ কৰি এটা সুস্থ ভাল মন এটা পাবৰ কাৰণে যাতে সক্ষম হওঁ আৰু ভাল কাম আমি ভাল মনেৰে ভাল কাম কৰিব পাৰিম। গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এই যি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদীৰ যি প্ৰচেষ্টা এইটো অব্যাহত ৰাখক। শাৰীৰিক মানসিক আধ্যাত্মিক দিশত যোগৰ বহুত প্ৰয়োজন আছে, বহুত আছে। আধ্যাত্মিক শাৰীৰিক সুস্থ শৰীৰ এটা পাবলৈ হ'লে যোগাৰ বহুত প্ৰয়োজন আছে। মেডিচিন খালেই অকলে এটা সুস্থ শৰীৰ পাব নোৱাৰি, কিন্তু যোগাই সদায় এটা মানুহক সুস্থ শৰীৰ এটা দিব পাৰে। এই ধৰণে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীৰ আমি মতামত ল'বলৈ চেষ্টা কৰোঁ আৰু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত এই ধৰণে দৰং জিলা প্ৰশাসনৰ সকলো কৰ্মচাৰীসকল আহিছে, স্থানীয় ৰাইজসকল আহিছে, যোগাসনৰ সকলো জড়িত থকা ব্যক্তিসকল আহিছে। এই ধৰণে সকলো ৰাইজ আহিছে আৰু এই ধৰণে যোগগুৰুৱে এই ধৰণে সকলোকে দেখুৱাইছে কেনেধৰণে নিৰোগী হৈ থাকিব পাৰি। এইবাৰ আমাৰ মূৰটো টপ ৱাইজ ঘূৰিব, দুবাৰ চকু মেলি ৰাখিব, এণ্টি ক্লক ৱাইজ কৰি দুবাৰ, ৰিলেক্স, শোল্ডাৰ মুভমেণ্ট, কান্ধৰ সঞ্চালন, দুয়ো হাত গাৰ কাষেৰে দাঙি ওপৰলৈ লৈ যাব। হাতৰ বাহুৰ কাণ স্পৰ্শ কৰিব নালাগে। হাতৰ তলুৱা ৰিলেক্স, দুই হাত গাৰ কাষেৰে দাঙি এই ধৰণে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আজি যে ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰু অসমৰ সৌজন্যত দৰং জিলা প্ৰশাসনৰ উদ্যোগত এই ধৰণে আজি মঙলদৈ সৈনিক ভৱনত আয়োজন কৰা দেখা গৈছে আৰু সকলোৱে এই ধৰণে নিজক সুস্থ ৰাখিবৰ কাৰণে শাৰীৰিক আধ্যাত্মিক মানসিক সকলো দিশত সুস্থ ৰাখিবৰ কাৰণে যোগ বোলে ৰোগ আৰোগ্যৰ এই নীতি অৱলম্বন কৰি সকলোৱে যোগাসনত ভৰ্তি হোৱা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।